ইমান বেয়া বাই শাহু, ইমান বেয়া ননন কেনেকৈ থাকিব পাৰে? মানুহে ভাবিব যে বোৱাৰীজনীয়ে আহিলে বাই শাহুক দেখিব নোৱাৰে, ননন্দক দেখিব নোৱাৰে, আলহী আহিলে দেখিব নোৱাৰে, বাই শাহু ঘৰৰ জোঁৱায়েক বা ভিনীয়েক, ল'ৰা ছোৱালী, ভাগিন ভগিনা আহিলে দেখিব নোৱাৰে। সেইবুলি ক'ব, খাবলৈ নিদিয়ে বা সময়ত বস্তু নিদিয়ে, তেনেকৈ ক'ব। কিন্তু বাই শাহু ননন্দে আহি ঘৰখনত কি কৰি থাকে সেয়া কোনেও খবৰ নলয়। সঁচা কথা ক'বলৈ গ'লে যেতিয়া এখন ঘৰত এগৰাকী বোৱাৰী থাকে নহয়, তাই কৰা কামবোৰ সকলোৱে দেখে, কিন্তু তাইৰ লগত কৰি থকা অত্যাচাৰবোৰ কোনেও দেখি নাপায়। এতিয়া কিছুমান বাই শাহু ননন এনেকুৱা আছে, সাধাৰণ কথাত ঘৰত থকা কেইদিন কাজিয়া লগাই থাকে। সৰু কথাত লগত ভাত খালেও কাজিয়া, ভাত নাখালেও কাজিয়া, ৰুমত ল'ৰাৰ লগত সোমাই থাকিলেও কাজিয়া, নিজৰ ভায়েকৰ লগত দুটা কথা পাতিলেও কাজিয়া। মুঠতে বাই শাহুবোৰে সুদ বিচাৰি ফুৰে কথা পাতিবলৈ কাৰণে, কাজিয়া লগাবৰ কাৰণে। মুঠতে কিয় সেনেকুৱা কৰে নাজানো। আজি যদি সেইবোৰৰ তেহেঁতৰ লগত যদি সিহঁতৰ গিৰিয়েকহঁতৰ বাই শাহু ননন্দে কৰে, সিহঁতৰ কেনেকুৱা লাগিব? আচলতে ক'বলৈ গ'লে বহুত কথা ওলায়, ক'ব নোৱাৰি। মানুহে এতিয়া মোক ক'ব যে এইজনী বদনাম গাই ফুৰে, এইজনী এনেকুৱা কৰে তেনেকুৱা কৰে, কিন্তু সঁচা কথা ক'ব গ'লে বদনাম গোৱা বুলি নহয়, মই যিখিনি কওঁ সেইখিনি ৰিয়েল কথাই কওঁ। আচলতে যেতিয়া আমি নিজেই যোনে যিয়ে ভুক্তভোগী তাইহে গম পায়। এনেই কিছুমানে ওপৰতে ঢেৰ কথা ক'বলৈ আহে যে এই তই এইবোৰ বদনাম গাইছ, তই তেনেকুৱা। আজি মোৰ লগত হোৱা নাই, কিন্তু এনেকুৱা বোৱাৰী আছে যাৰ লগত তেনেকুৱা ঘটনাবোৰ ঘটি আছে। কিছুমানে ভাবে এইজনী লোকৰ ঘৰ ছোৱালীহে, এতিয়া অত্যাচাৰ কৰিলে কোনেনো কি ক'ব, তেনেকুৱা ধৰণৰ বহুতো কথা ভাবে। কিছুমানে ভাবে এইজনী তাই একো অধিকাৰ নাই আমাৰ ঘৰৰ সম্পত্তিত, আমাৰ দেউতাৰ সম্পত্তি আমাৰহে অধিকাৰ আছে। তাই যেনেকৈ ভাবে সেইখন ঘৰৰ তাই গিৰিয়েকৰ ঘৰৰ বাইক ভনীয়েকেও তেনেকৈ ভাবে। কিন্তু হ'লেও তাই বুজি নাপায় যে তাই যেনেকৈ এখন লোকৰ ঘৰৰ পৰা গৈছে, সেইখন ঘৰলৈ সেই তাই ঘৰৰ নিজৰ ভায়েকলৈ অহাজনীও বা ককায়েকলৈ অহাজনীও সেই লোকৰ ঘৰৰ পৰা অহা বুলি কোনেও বুজি নাপায়। খালি সৰু কথাত কথা শুনোৱা, সৰু কথাত কাজিয়া, ফোনত ফুচুকে কথা লগাই থকা, তেনেকুৱা ধান্দাবোৰ কৰি ফুৰে। আচলতে সেইবোৰ কৰিলে একো লাভ নহয়। আজি মাক দেউতাক জীয়াই আছে কাৰণেহে মাক দেউতাকক লগাইছে। কাইলৈ যদি মাক দেউতাক মৰি যায় তেন্তে থাকিব কোন? সেই বোৱাৰীজনীয়ে। বেয়া হ'লেও সেই বোৱাৰীজনী, ভাল হ'লেও সেই বোৱাৰীজনী। কিন্তু এবাৰো সেই কথাটো বুজি নাপায়। খালি সৰু কথাত কাজিয়া, সৰু কথাত কিবা কিবি তেনেকুৱা ধৰণৰ কাজিয়াবোৰ কৰিব বিচাৰে। মানে মুঠতে যি মন যায় তাকে কৰিব বিচাৰে। আচলতে তেনেকুৱা নহয়। যদি সঁচাকৈ যদি তেওঁ সেইখন ঘৰৰ নিজৰ ভায়েকক বা ককায়েকক ভাল পায়, তেন্তে তেনেকুৱা ধৰণৰ লগোৱা যুজোৱা সৰু কথাত কাজিয়া কৰিবলৈ এৰিব লাগিব। কিছুমান এনেকুৱা বাই শাহু আছে যে একদম মানে কি বুলি ক'বলৈ ভাষা নাই, তেনেকুৱা কৰি দেখায় নিজৰ ভাই বোৱাৰীহঁতক বা ককায়েকৰ নবৌহঁতক। কিন্তু এইবোৰ কৰিবলৈ নাপায় সেইবোৰ কৰিবলৈ। কাৰণ তাই যেনেকৈ এখন ঘৰত গৈ বিয়া হৈ খাইছে, সেই ছোৱালীজনী বা বোৱাৰীজনীও লোকৰ ঘৰখনত আহি খাইছেহি। সেইবোৰ অত্যাচাৰ বোলে এদিন তাইক কৰিছে, এদিন তাইও ভুগিব। তাই ভাবিছে কি তাইক কোনো কৰিব নোৱাৰে বুলি, তেনেকুৱা নহয়। এনেকুৱা জেগাত পৰি যাব নহয়, পাল্লাত পৰি যাব নহয়, তাইও ভুক্তভোগী হ'ব এদিন। সেইটো কাৰণে নিজে ভালকৈ থাকি আনক কষ্ট দিব নালাগে, আনক কথা কৈ মন দুখ দিব নালাগে। কিবা যদি ভুল ক'লোঁ ক্ষমা কৰি দিব।